ছাত্ৰ ছাত্ৰীসকল আজি মই এইখন ভিডিঅ'ত তোমালোকৰ ওচৰত আলোচনা কৰিম অনুশীলনী 3.6 ৰ 2 নম্বৰ কুৱেশ্যন কেইটা 2 নম্বৰত 3টা কুৱেশ্যন আছে তাতে 1 আৰু 3 নম্বৰ এই কুৱেশ্যন দুটা দ্ৰুতিৰ অংকৰ সৈতে জড়িত ঠিক আছে তোমালোকে এই অংক কেইটা মনোযোগ দি চাবা লগতে মই কৰি যোৱাৰ লগে লগে অকন প্ৰেক্টিছ কৰিবা তেতিয়া হলে এক্সামত আহিলে পাৰি যাবা ঠিককৈ শিকিব পাৰিবা ঠিক আছে আমি এতিয়া আৰম্ভ কৰো প্ৰথম অংকটো হৈছে যে ঋতুয়ে দুঘণ্টাত ভটেনী খুঁটত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু দুঘণ্টাত উজনি খুঁটত 4 কিলোমিটাৰ যাব পাৰে ভটেনী খুঁটত যাব পাৰে কিমান 20 কিলোমিটাৰ আৰু উজনি খুঁটত কিমান 4 কিলোমিটাৰ তেওঁৰ স্থিৰ পানীৰ নাৱৰ দ্ৰুতি আৰু খুঁটৰ দ্ৰুতি ওলোৱা তোমালোকে জানাই ভটেনী দিশত কি হয় স্পীডটো বাঢ়ি যায় আৰু উজনি খুঁটত গলে কি হৈ যায় স্পীডটো কমি যায় তো আমি ইয়াত দুটা চলক ধৰিম এটা হৈছে যি দুটা উলিয়াব দিছে স্থিৰ পানীৰ নাৱৰ দ্ৰুতি আৰু খুঁটৰ দ্ৰুতি তো মই প্ৰথমটো ললো স্থিৰ পানীত নাৱৰ দ্ৰুতি ধৰো স্থিৰ পানীত নাৱৰ দ্ৰুতি নাৱৰ দ্ৰুতি কিমান লও x কিলোমিটাৰ পাৰ আৱাৰ স্থিৰ পানীত নাৱৰ দ্ৰুতি কিমান ললো x কিলোমিটাৰ পাৰ আৱাৰ আৰু পানীৰ খুঁটৰ দ্ৰুতি ললো y কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে তো এতিয়া চোৱা স্থিৰ পানীত নাৱৰ দ্ৰুতি যদি x কিলোমিটাৰ হয় তো খুঁটৰ দ্ৰুতি যদি y কিলোমিটাৰ হয় উজনি খুঁটত আৰু ভটেনী খুঁটত কি হ'ব স্পীডটো বাঢ়ি যাব আৰু উজনি খুঁটত কি হ'ব স্পীডটো কমি যাব তো আমি ভটেনী খুঁটত কি হয় চাও ভটেনী খুঁটত নাৱৰ দ্ৰুতি হ'ব ভটেনী দিশত নাৱৰ দ্ৰুতি কিমান হ'ব ভটেনী দিশত যেহেতু স্পীড বাঢ়ি যায় হেতু কাৰণে নাৱৰ দ্ৰুতি কি হৈ যাব বাঢ়ি গলে কি হ'ব প্লাস হ'ব মানে x + y কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব ঠিক আছে ভটেনী দিশত আৰু উজনি দিশত কি হ'ব উজনি দিশত নাৱৰ দ্ৰুতি কিমান হ'ব উজনি দিশত নাৱৰ দ্ৰুতি বা স্পীড যেটো আছে এটো কি হৈ যাব কমি গলে কি আহিব মাইনাস আহিব x - y কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এতিয়া তোমালোকে ক্লাস 9 তে এটা পাইছিলা সূত্ৰটো আছিল দ্ৰুতি ইকুৱেল দূৰত্ব বাই সময় তো সেই সূত্ৰটো এতিয়া ব্যৱহাৰ কৰিম সেই সূত্ৰটো কি আছিল দ্ৰুতি ইকুৱেল আছিল দূৰত্ব বাই সময় ঠিক আছে দ্ৰুতি ইকুৱেল কি আছিল দূৰত্ব বাই সময় ইয়াত চোৱা যদি ভটেনী দিশত দূৰত্ব পাতো ভটেনী দিশৰ সময় পাতো তেতিয়াহলে কি হ'ব ভটেনী দিশৰ দ্ৰুতি আহি যাব ভটেনী দিশৰ দূৰত্ব ভটেনী দিশৰ সময় পাতিলে ভটেনী দিশৰ দ্ৰুতি আহিব আৰু উজনি দিশৰ দূৰত্ব উজনি দিশৰ সময় পাতিলে কি আহিব উজনি দিশৰ দ্ৰুতিটো আহিব ঠিক আছে তো প্ৰশ্নমতে কৈছিলে যে ঋতুয়ে দুঘণ্টাত ভটেনী খুঁটত কোনটো খুঁটত ভটেনী খুঁটত কৈছে ভটেনী খুঁটত এই শাৰীটো তোমালোকে এক্সামত নিলিখিলে হ'ব এটো মাত্ৰ তোমালোকে বুজিবলৈ মই পাতিছো ঠিক আছে ভটেনী খুঁটত কি দুঘণ্টাত ভটেনী খুঁটত 20 কিলোমিটাৰ নাও বাব পাৰে দুঘণ্টাত ভটেনী খুঁটত কিমান নাও বাব পাৰে 20 কিলোমিটাৰ
মানে এতিয়া বটনীৰ সূতৰ কাৰণে বটনীৰ সূতৰ দ্ৰুতি পাতিম বটনীৰ সূতৰ দ্ৰুতি কিমান আছিলে x + y আছিলে তো পাতি দিলো x + y ইকুৱেল এতিয়া বটনীৰ দিশত দূৰত্ব কিমান আছিলে বটনীৰ দিশত দূৰত্ব আছিলে 20 কিলোমিটাৰ আৰু বটনীৰ দিশত সময় কিমান আছিলে সময় আছিলে 2 ঘণ্টা ঠিক আছে তো দিস ইমপ্লাই কি হৈ যাব x + y ইকুৱেল হৈ যাব 10 দিস ইজ ইকুৱেশ্যন নম্বৰ 1 এটো প্ৰথম ইকুৱেশ্যন ললো হা এতিয়া আকৌ উজনি সূত্ৰৰ কথা কৈছে তো উজনি সূত্ৰটো চাও উজনি সূত্ৰৰ ক্ষেত্ৰত উজনি সূত্ৰৰ ক্ষেত্ৰত কি উজনি সূত্ৰৰ ক্ষেত্ৰত কি ক'লে যে আৰু 2 ঘণ্টাত উজনি সূত্ৰত 4 কিলোমিটাৰ যাব পাৰে 2 ঘণ্টাত কিমান যাব পাৰে 4 কিলোমিটাৰ যাব পাৰে 2 ঘণ্টাত যাব পাৰে 4 কিলোমিটাৰ তো আমি কি কৰিম প্ৰথমে উজনি দিশৰ দ্ৰুতি পাতিম উজনি দিশৰ দ্ৰুতি হৈছে x - y তো পাতিলো x - y ইকুৱেল উজনি দিশৰ দূৰত্ব পাতিম উজনি দিশৰ দূৰত্ব কিমান 4 কিলোমিটাৰ উজনি দিশৰ সময় কিমান 2 ঘণ্টা ঠিক আছে তো দিস ইমপ্লাই x - y ইকুৱেল 2 হৈ যাব এটো ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে তো আমি এটো 1 নম্বৰ ইকুৱেশ্যন x + y ইকুৱেল 10 পালো আৰু 2 নম্বৰ ইকুৱেশ্যনটো পালো x - y ইকুৱেল 2 এতিয়া চোৱা দুইটাৰে সহগ সেম আছে ইয়াতে x ৰ সহগ 1 ইয়াতে x ৰ সহগ 1 ইয়াত y ৰ সহগ +1 আছে ইয়াত -1 আছে এটো কাৰণে প্লাস কৰি দিলে কি হৈ যাব কেনসেল হৈ যাব তো মই ইকুৱেশ্যন 1 ৰ লগত 2 প্লাস কৰি দিও ইকুৱেশ্যন 1 + 2 দিস ইমপ্লাই ইকুৱেশ্যন 1ত কি আছিল x + y তাৰ লগত প্লাস কৰি দিলো x - y ইকুৱেল ৰাইট হ্যান্ড সাইড দুটা প্লাস কৰিম ৰাইট হ্যান্ড সাইডত আছে ইয়াত আছে 10 প্লাস 2 নম্বৰ ইকুৱেশ্যনত কিমান আছে 2 তো দিস ইমপ্লাই কি এই মাইনাসত y প্লাসত y কেনসেল হৈ যাব এটা x হৈ যাব দুটা x তো দুটা x ইকুৱেল কিমান হ'ব 12 হৈ যাব x ইকুৱেল হ'ব হুফালে 12 আছে নহয় 12 লিখো ইয়াত 2 পূৰণ আছিল হুফালে গলে 2 হৈ যাব হৰণ এই 2 12ত যাব 6 বাৰ তো x ইকুৱেল হৈ যাব 6 এই x ৰ মানটো আমি 1তো বা 2তো বহাব পাৰো x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও এক নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো কি আছিল সমীকৰণটো আছিল x + y ইকুৱেল 10 তাতে x ৰ ঠাইত 6 পাতিলো প্লাস y ইকুৱেল 10 তো দিস ইমপ্লাই y ইকুৱেল হৈ যাব হুফালে 10 প্লাসত 6 আছে হুফালে গলে কি হৈ যাব মাইনাসত 6 মানে y ইকুৱেল 4 তো আমি কি পালো x ৰ মান 6 পালো y ৰ মান 4 পালো তো x টো কি ধৰিছিলো আমি x টো ধৰিছিলো স্থিৰ পানীত নাৱৰ দ্ৰুতি গতিকে স্থিৰ পানীত নাৱৰ দ্ৰুতি আছিল কি x ইকুৱেল 6 কিলোমিটাৰ/আৱাৰ প্ৰতি ঘণ্টাত 6 কিলোমিটাৰ আৰু পানীৰ সূতৰ দ্ৰুতি আছিল y ইকুৱেল কিমান 4 কিলোমিটাৰ/আৱাৰ ঠিক আছে আমি এতিয়া 2 নম্বৰ কোৱেশ্যনত যাও 2 নম্বৰ কোৱেশ্যনটো মই পঢ়ি দিছো কোৱেশ্যনটো লৈছো দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইনৰ কাম এটা কৰে এই কামটো 3জনী মহিলা 6জন পুৰুষে 3 দিনত শেষ কৰে এজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু এজন পুৰুষেও অকলে কিমান সময় ল'ব কি কৈছে যে দুজনী মহিলা আৰু 5জন পুৰুষে কি কৰে একেলগে 4 দিনত কাপোৰৰ ডিজাইনৰ কাম এটা শেষ কৰে
আৰু সেই কামটোই 3জনী মহিলা আৰু 6জন পুৰুষে কৰিবলৈ সময় কিমান লাগে? সময় লাগে 3 দিন। ঠিক আছে, এজনী মহিলাই অকলে কামটো কৰিবলৈ কিমান সময় লাগিব আৰু এজন পুৰুষে অকলে কামটো কৰিবলৈ কিমান সময় লাগিব সুধিছে। ঠিক আছে, আমি এটা x এটা y বুলি ধৰি লওঁ। 2 নম্বৰ ধৰো এজনী মহিলাই কামটো অকলে কৰিবলৈ সময় লাগে x দিন বুলি ধৰিলো মই, x দিন। ঠিক আছে, আৰু এজন পুৰুষে কামটো অকলে কৰিবলৈ সময় লাগে y দিন। ঠিক আছে, এজন মহিলাই x দিন লাগে বুলি ধৰিলো আৰু এজন পুৰুষে অকলে কামটো কৰিবলৈ y দিন লাগে বুলি মই ধৰিলো। এতিয়া চোৱা, যদি x দিনত কামটো কমপ্লিট কৰে, কোনো এটা কাম যদি x দিনত কৰে, ইয়াত চোৱা কাম এটা কৰিবলৈ ধৰি লোৱা x দিন লাগে। ঠিক আছে, তো এক দিনত কিমানখিনি কৰিব? এক্সাম্পল হিচাপে আমি ল'ব পাৰো যে এটা কাম এই 3 দিনত কমপ্লিট কৰা হয়। যদি 3 দিনত এটা কাম কমপ্লিট কৰা হয়, তো প্ৰথম দিনত ইমানখিনি হ'ব, দ্বিতীয় দিনত ইমানখিনি, তৃতীয় দিনত কামটো কি হ'ব? কমপ্লিট হ'ব। প্ৰথম দিনত ইমানখিনি মানে কি? ইয়াৰ অৰ্থটো হৈছে প্ৰথম দিনত টোটেল কামৰ 3/1 অংশ কমপ্লিট হ'ব। দ্বিতীয় দিনত 3/2 অংশ, তৃতীয় দিনত 3/3 অংশ মানে কমপ্লিট হ'ব। ঠিক আছে, তো যদি সেই কামটো 4 দিনত কৰিলেহেঁতেন, 4 দিনত যদি কমপ্লিট কৰিব পাৰে কামটো, তো 1 দিনত কৰিলে 4/1 অংশ। কাম এটা যদি 10 দিনত কমপ্লিট কৰিব পাৰে, তেতিয়াহ'লে এদিনত কিমান কৰিব? সেই 10/1 অংশ। ঠিক আছে, তো এজনী মহিলাই কামটো অকলে কৰিবলৈ যদি x দিন লাগে, তো এদিনত কিমান কৰিব? 1/x অংশ। কিমান কৰিব? এদিনত এজনী মহিলাই কৰিব 1/x অংশ। তো মনত ৰাখিব, এতেকে এদিনত এজনী মহিলাই কামটো কৰিব কামৰ 1/x অংশ। 1/x অংশ ইমান অংশ কৰিব। ঠিক আছে, 1/x অংশ কৰিব। আৰু এদিনত এজন পুৰুষে কিমান কৰিব? পুৰুষে যিহেতু কামটো y দিনত কৰিব পাৰে, তো একদিনত কিমান কৰিব? 1/y অংশ। ঠিক আছে, এতিয়া আমি ইকুৱেশ্যন বনাম। আমাৰ ইকুৱেশ্যন কেনেকুৱা হ'ব চোৱা। এতিয়া আমি ইয়াত আহো। প্ৰশ্নমতে গৈছে 2জনী মহিলা 5জন পুৰুষ। মহিলা কিমানজনী? 2জনী মহিলা। তো এজনী মহিলাই যদি 1/x অংশ কৰে, 2জনী মহিলাই কিমান অংশ কৰিব? 2 × 1/x অংশ কৰিব। ঠিক আছে, প্লাছ 2জনী মহিলা কি? 5জন পুৰুষে। কিমানজন পুৰুষ? 5জন। এজন পুৰুষে যদি 1/y অংশ কৰে, 5জন পুৰুষে কৰিব 5 × 1/y। মুঠ এতিয়া একদিনকে কৰে,
দুইজন পুৰুষে একদিন কৰে, দুইজনী মহিলাই 5জন পুৰুষে একদিন কৰে। তো টোটেল কামটো কৰিব পাৰে যে দুইজনী মহিলা 5জন পুৰুষে একেলগে 4 দিনত কৰিব পাৰে। কিমান দিনত? যিহেতু 4 দিনত কৰিব পাৰে আৰু সিহঁতে একদিনকে কাম কৰিছে, এদিনকে কাম কৰাৰ কাৰণে 4/1 অংশ কমপ্লিট কৰিব। ঠিক আছে, এইটো মই ইকুৱেশ্যন এ বুলি লৈ ললো। একেদৰে আকৌ কৈছে এই একেটা কাম বা এই কামটো 3জনী মহিলা 6জন পুৰুষে। তো এজনী মহিলাই যদি এদিনত 1/x অংশ কৰে, 3জনী মহিলাই কৰিব 3 × 1/x অংশ। ঠিক আছে, প্লাছ এজন পুৰুষে যদি এদিনত 1/y অংশ কৰে কামৰ, তেতিয়াহ'লে 6জন পুৰুষে কি কৰিব? 6জন পুৰুষে কৰিব 6 মিলাই এতিয়া কামটো কিমান দিনত শেষ কৰে? 3 দিনত। চোৱা, কামটো কমপ্লিট কৰিবলৈ 3 দিন লাগে। কমপ্লিট কৰিবলৈ কিমান দিন লাগে? কমপ্লিট কৰিবলৈ লাগে 3 দিন। কিন্তু কিমান দিন কৰিছে? এদিন কৰিছে। তো কি কৰিব? 3/1 অংশ কমপ্লিট কৰিব। মই ইকুৱেশ্যন বি বুলি ধৰিলো ইয়াক। ঠিক আছে, এতিয়া সেই আগৰ সমীকৰণৰ নিচিনা এই একৰ কেইটা যেনেকে আছে সমাধান কৰিছিলো, ঠিক তেনেকে সমাধান কৰিম। ইয়াতো 1/x আছে, ইয়াতো 1/x আছে। তো 1/x-ক ইউ বুলি ধৰিম, 1/y আছে, 1/y আছে, 1/y-ক ভি বুলি ধৰিম। তো ধৰো 1/x ইকুৱেল ইউ আৰু 1/y ইকুৱেল ভি, তেন্তে ওপৰৰ সমীকৰণ দুটা হ'ব সমীকৰণযোৰ নতুন ৰূপ হ'ব। নতুন ৰূপ কি হ'ব? এই 1/x-ৰ ঠাইত কি পাতিম? ইউ, আৰু 1/y-ৰ ঠাইত ভি পাতি দিম। ঠিক আছে, তো এৰ পৰা কি আহিব? 2 1/x মানে কি? ইউ, 2x ইউ প্লাছ 5 × 1/y মানে ভি। 5b ইকুৱেল হৈ যাব 1/4। আৰু ইয়াত কি আছে? এইটো মই ইকুৱেশ্যন 1 দি দিওঁ। এইটো 4 দি ইনটু কৰি দিওঁ নে কি? 4 দি ইনটু কৰোঁ। 4 দি ইনটু কৰিলে কি হৈ যাব? এইটো হৈ যাব 4 2 8, ইউ হৈ যাব 80। এইটো 4 দি ইনটু কৰিলে 4 5 গুণ কিমান? 20, লগতে ভি। এইটো 4 দি ইনটু কৰিলে 1 হৈ যাব। এইটো ইকুৱেশ্যন নম্বৰ 1 হ'ব। ঠিক আছে, আকৌ এই ভি যিটো আছে, এই ভিৰ পৰাও কি আহিব? এটা ইকুৱেশ্যন আহিব। কেনেকে আহিব? 3 1/x মানে কি হয়? ইউ, প্লাছ ইয়াত 6 আছে নহয়, 1/y মানে হৈছে ভি, ইকুৱেল কিমান? 1/3। তো ইয়াক মই যদি 3 দি ইনটু কৰোঁ বা ব্ৰজপূৰণ কৰোঁ, তেতিয়াহ'লে কি হৈ যাব? 3 3 গুণ 9, লগতে ইউ হৈ যাব 3 6 গুণ 18, লগতে ভি, আৰু এইটো ইয়াত 3 দিলে 3 3 কেনচেল হৈ যাব, থাকিব 1। ইকুৱেশ্যন এইটো 2 বুলি ধৰিলো। ঠিক আছে, আচলতে এই দুটা আছিলে সমীকৰণ। এই দুটাক আমি কি কৰিছো? এই সমীকৰণটোক 4 দি পূৰণ কৰিছো বা ব্ৰজপূৰণ কৰিছো। ব্ৰজপূৰণ কৰিলে এইটোৱে আহিব, বা 4 দি পূৰণ কৰিলে এইটোৱে আহিব। আৰু এইটো কি কৰিলো? 3 দি পূৰণ কৰিলো। ঠিক আছে, তো এতিয়া আমি কি কৰিম? এই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2ক অপনয়ন পদ্ধতিৰে আমি কি কৰিম? সমাধান কৰিম। ইয়াত চোৱা 80 আছে, ইয়াত কি আছে? 9 আছে। এতিয়া চেম বনাব লাগিব। চেম বনালে কি হ'ব? 8 আৰু 9 লসাগুত যাব লাগিব এলচিএমত। ঠিক আছে, তো এলচিএমত গ'লে কি পাম? আমি সহজতে 72 বনাই দিলো। 8 9 গুণ 72 নহয়, তো 72 বনাই দিওঁ। তো ইকুৱেশ্যন 1ৰ লগত কিমান ইনটু কৰিম? ইকুৱেশ্যন 2ৰ ইউৰ সহগ আছিলে 9, তো ইকুৱেশ্যন 1ক 9 দি ইনটু কৰি দিওঁ। তো দিছ ইমপ্লাই কি হ'ব? ইয়াত গোটেই কেইটা কি কৰিব লাগিব? 9ৰে পূৰণ কৰিব লাগিব। 8 9 গুণ হৈ যাব 72, লগতে ইউ আহিব। ইয়াতে 9 দি পূৰণ কৰিলে 9 2 গুণ 18, লগতে ভি হ'ব। ইয়াত 9 দি ইনটু কৰিলে 9 × 1 9 হৈ যাব। এইটো ইকুৱেশ্যন নম্বৰ 3। ঠিক আছে, এতিয়া ইকুৱেশ্যন 2 যিটো আছিলে, ইকুৱেশ্যন 2ত কি কৰিম? এই 8 আছে না, 8 দি ইকুৱেশ্যন 2ৰ গোটেইখিনি ইনটু কৰি দিম। তো ইকুৱেশ্যন 2 × 8 দিছ ইমপ্লাই ইয়াত হৈ যাব 8 9 গুণ 72, লগতে ইউ। ইয়াত কি কৰিম? 8 দি পূৰণ কৰিম। 8 8 গুণ 64, 4 7ত থাকিব কিমান? 6। তো 8 আৰু 6 কিমান হৈ যাব? 14 হৈ যাব।
লগতে ভি ইকুৱেল কিমান ইয়াতো 8 ইনটু হলে হৈ যাব 8 তো ইকুৱেশ্যন এটো 4 ধৰিলো এতিয়া চোৱা ইয়ৰ সহগখিনি একে আছে 72 আছে ইয়াতে কিমান আছে 72 আছে এতিয়া কি কৰিম 3 নম্বৰ ইকুৱেশ্যনৰ পৰা 4 নম্বৰ ইকুৱেশ্যনটো আমি বিয়োগ কৰি দিম ইকুৱেশ্যন 3 minus 4 this imply 3 minus 4 কৰিলে কি হ'ব 72u plus 180v তাৰ পৰা বিয়োগ হৈ যাব 72u plus 144v equal 9 ইয়াত চোৱা প্লাসত 8 আছিল এটো বিয়োগ কৰিছো গতে মাইনাস 8 হৈ যাব তো this implies 72u plus 180v এই -2 ইয়াত আহিলে কি হৈ যাব -of 72u এই -2 ইয়াত গলা -of 144v equal 9 minus 8 মানে 1 এতিয়া -of 70u plus of 72u কি হৈ যাব ক্যান্সেল হৈ যাব 180 পৰা 144 গলে কিমান থাকিব সো 180 পৰা যদি 140 যায় তেতিয়ালে কিমান থাকে 40 থাকে না তেতিয়ালে 44 গৈ আছে থাকিব 36 তো 36b ইকুৱেল কিমান হৈ যাব 1 হৈ যাব v ইকুৱেল হৈ যাব 1/36 তো v ৰ মান কিমান আহিলে 1/36 আহিলে এতিয়া v ৰ মানটো আমি কি কৰিব পাৰিম 1 বা 2 ত বহাই দিব পাৰিম ঠিক আছে 1 তো বহাব পাৰো 2 তো বহাব পাৰো কিন্তু মই 2 ত বহাম 2 ত সেই কাৰণে বহাম এই 18 দি কি কৰিব পাৰিম এই 36 ক কটাকটি কৰিব পাৰিম ঠিক আছে মই তো 2 ত বহাই দিও v ৰ মান 2 নং সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত বহালে আমি কি পাম 2 নং সমীকৰণটো কি আছিল 9u plus 18v equal আছিল 1 तो this imply 9u plus 18v v মানে কি 1/36 equal হৈ আছে 1 তো এটো 18 এই 36 ত কিমান বাৰ যাব দুই বাৰ যাব নিশ্চয় তো 9u plus এটো হৈ গল 1 ওপৰত তলত 1/2 equal 1 তো 9u equal হৈ যাব হুফালে 1 plus ত হাফ হুফালে গলে মাইনাস ত হাফ ঠিক আছে তো কি হৈ যাব 9u ইকুৱেল হ'ব 1 ৰ পৰা হাফ গলে কি থাকে আৰু হাফে থাকে তো এটো আহিলে u ইকুৱেল 1/2 আছিল না হইফালে 9 পূৰণ আছিল 9 হৰণ হৈ যাব মানে তলত যাবগে তলত পূৰণ হ'ব তো এটো হৈ যাব u ইকুৱেল 1/18 আমি u ৰ মান পালো 1/18 আৰু v ৰ মান পালো 1/36 এতিয়া আমি u আৰু v ৰ মানটো আমাক উলিয়াব দিয়া নাই আমাক উলিয়াব দিছিল x আৰু y ৰ মান আমি x আৰু y হে ধৰিছিলো গতিকে এতিয়া আমি তাত পাতিব লাগিব আমি যে ধৰিছিলো এতিয়া 1/x ক আমি লৈছিলো u আৰু কি লৈছিলো আৰু 1/y ক লৈছিলো v 1/x ইকুৱেল u মানে কিমান 1/18 ঠিক আছে তো this imply 1/x তো ইয়াক প্ৰজপৰণ কৰিলে x ইকুৱেল হৈ যাব 18 আৰু 1/y ইকুৱেল লৈছিলো v তো 1/y ইকুৱেল v মানে কি পালো 1/36 তো প্ৰজপৰণ কৰিলে y ইকুৱেল হ'ব 36 মানে এজনী মহিলাই কামটো কৰিব পাৰে 18 দিনত আৰু এজন পুৰুষে কৰিব পাৰে 36 দিনত গতিকে এজন পুৰুষে এজনী মহিলাই আগতে লিখো এজনী মহিলাই কামটো অকলে কৰিবলৈ সময় ল'ব কৰিবলৈ সময় লাগিব কিমান দিন লাগিব x ইকুৱেল 18 ইমান দিন আৰু এজন পুৰুষে
কামটো অকলে কৰিবলৈ সময় ল'ব সময় লাগিব কিমান 36 দিন সো কাৰোবাৰ কনফিউজ হ'ব পৰা কোনোবাই বোলে পুৰুষে 18 দিন আৰু পুৰুষে 36 দিন লাগে কৰিবলৈ মহিলাই 18 দিন লাগে কৰিবলৈ গতিকে পুৰুষতকে মহিলা এইটো কাম কি বেছিকে পাৰে হয় নিশ্চয় বেছিকে পাৰে কাৰণটো হৈছে যে কামটো কি কামটো হৈছে কাপোৰৰ ডিজাইনৰ কাম হোৱাৰ কাৰণে মহিলাই কি এই পুৰুষতকে আৰু ডাবল স্পিডত কামটো কি কৰিব পাৰে অতি সহজতে কৰিব পাৰে ঠিক আছে আমি এতিয়া 3 নম্বৰ অংকত যাওঁ 3 নম্বৰ অংকটো চাও কি আছে 3 নম্বৰ অংকত 3 নম্বৰ অংকটো চোৱা ৰুহিয়ে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ট্ৰেইনেৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে মানে টোটাল হৈছে 300 কিলোমিটাৰ আৰু তাত কি কৰিছে কিছু অংশ ট্ৰেইনেৰে গৈছে কিছু অংশ বাছেৰে গৈছে ঠিক আছে তেও 60 কিলোমিটাৰ ট্ৰেইনেৰে বাকিখিনি বাছেৰে 60 কিলোমিটাৰ ট্ৰেইনেৰে বাকিখিনি বাছেৰে তো 60 কিলোমিটাৰ যদি ট্ৰেইনেৰে যায় বাকি কিমান থাকে বাকি থাকে 240 মানে 240 কিলোমিটাৰ বাছেৰে যাওতে কি 4 ঘণ্টা সময় লয় মানে 60 কিলোমিটাৰ ট্ৰেইনেৰে যাওতে আৰু বাছেৰে 240 কিলোমিটাৰ যাওতে টোটাল সময় কিমান লাগে 4 ঘণ্টা তাৰ পিছত কৈছে তেও 10 মিনিট বেছি সময় লাগে 10 মিনিট না লাগে 10 মিনিট বেছি লাগে মানে এই 4 ঘণ্টা লাগিছিল আগতে এতিয়া 4 ঘণ্টা 10 মিনিট লাগে যদি তেও 100 কিলোমিটাৰ ট্ৰেইনেৰে বাকিখিনি বাছেৰে যায় 100 কিলোমিটাৰ ট্ৰেইনেৰে বাকিখিনি মানে কি বাকি আছে 200 কিলোমিটাৰ সেই 200 কিলোমিটাৰ বাছেৰে যায় ট্ৰেইনৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি কিমান বেলেগে বেলেগে ওলোৱা এতিয়া আমি ট্ৰেইনৰ দ্ৰুতি x আৰু বাছৰ দ্ৰুতি y বুলি ধৰি লম ঠিক আছে তো আমি ধৰো 2 और 3 ধৰো ট্ৰেইনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ বাছৰ দ্ৰুতি y কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে মই ট্ৰেইনৰ দ্ৰুতি কি ধৰিলো x কিলোমিটাৰ পাৰ আৱাৰ ধৰিলো আৰু বাছৰ দ্ৰুতি y কিলোমিটাৰ পাৰ আৱাৰ এতিয়া কি ক'লে 300 কিলোমিটাৰ পথ টোটাল পথ কিমান 300 কিলোমিটাৰ এতিয়া 300 কিলোমিটাৰ পথ এটা কি কৰিছে ট্ৰেইনেৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে তো মুঠ দূৰত্ব কিমান 300 কিলোমিটাৰ এতিয়া আমি যে হি সূত্ৰটো পাইছিলো সূত্ৰটো কি আছিল দ্ৰুতি ইকুৱেল আছিল দূৰত্ব বাই সময় তো ইয়াতে যদি মই ই কৰো সময়টো লৈ আহো তো দ্ৰুতিটো তলত যাবগে তো সময় ইকুৱেল কি হ'ব সময় ইকুৱেল হৈ যাব ওপৰত দূৰত্বই থাকিব দ্ৰুতিটো ইয়াত আছিল নাই দ্ৰুতিটো তলত যাবগে তো ওপৰলৈ গলে তলত গলে কি হ'ব দূৰত্ব বাই দ্ৰুতি ঠিক আছে এতিয়া আমি কি কৰিম সময়টো চোৱা যদি দূৰত্ব বাছৰ দ্ৰুতি পাতিলে বাছৰ সময় আহিব আৰু ট্ৰেইনৰ দ্ৰুতি পাতিলে ট্ৰেইনৰ সময় আহি যাব বাছৰ দ্ৰুতি পাতিলে বাছৰ সময় আহিব ট্ৰেইনৰ দ্ৰুতি পাতিলে কি আহিব ট্ৰেইনৰ সময় আহিব ঠিক আছে এতিয়া প্ৰশ্নমতে কি বাছৰ দ্ৰুতি প্লাস ট্ৰেইনৰ দ্ৰুতি নহয় মানে বাছৰ সময় প্লাস ট্ৰেইনৰ সময় মিলাই কিমান লাগে 4 ঘণ্টা বাছৰ সময় আৰু ট্ৰেইনৰ সময় মিলাই লাগে 4 ঘণ্টা এতিয়া চোৱা ইয়াতে
60 কিলোমিটাৰ যায় ট্ৰেইনেৰে তো মই ট্ৰেইনৰ কাৰণে প্ৰথমে ট্ৰেইনৰ কথা কৈছে তো ট্ৰেইনৰ দূৰত্ব কিমান 60 কিলোমিটাৰ আৰু ট্ৰেইনৰ দ্ৰুতি লৈছিলো কিমান ট্ৰেইনৰ দ্ৰুতি লৈছিলো x সোৱা ট্ৰেইনত এইটো হৈছে ট্ৰেইনৰ দূৰত্ব ট্ৰেইনৰ দ্ৰুতি তো কি হৈ গল ট্ৰেইনৰ সময় হৈ গল ট্ৰেইনৰ দূৰত্ব ট্ৰেইনৰ দ্ৰুতি পাতিলে কি হৈ গল ট্ৰেইনৰ সময় হৈ গল এতিয়া বাছৰ কি ইয়াত এটা কথা কৈছে 60 কিলোমিটাৰ ট্ৰেইনেৰে বাকিখিনি বাছেৰে বাকিখিনি মানে 240 কিলোমিটাৰ কিহেৰে বাছেৰে তো বাছৰ দূৰত্ব হৈছে 240 অতিক্ৰম কৰা দূৰত্ব 240 আৰু বাছৰ দ্ৰুতি লৈছিলো y এটো হৈ গল ওপৰত দূৰত্ব তলত দ্ৰুতি ওপৰত দূৰত্ব তলত দ্ৰুতি মানে সময় এটো হৈছে ট্ৰেইনৰ সময় এটো হৈছে বাছে লোৱা সময় মুঠ সময় কিমান 4 ঘণ্টা ঠিক আছে মই এটো ইকুৱেচন এ বুলি ধৰিলো এতিয়া আকৌ কৈছে ইয়াতে আকৌ কি কলে যে 100 কিলোমিটাৰ ট্ৰেইনেৰে বাকিখিনি বাছেৰে ট্ৰেইনেৰে কিমান 100 কিলোমিটাৰ মানে ট্ৰেইনৰ দূৰত্ব 100 ট্ৰেইনৰ দূৰত্ব কিমান 100 তো ট্ৰেইনৰ দ্ৰুতি কি আছিল ট্ৰেইনৰ দ্ৰুতি আছিল x মানে ট্ৰেইনৰ দূৰত্ব বাই ট্ৰেইনৰ দ্ৰুতি এটো হল ট্ৰেইনৰ সময় এতিয়া বাছৰ দূৰত্ব কিমান 200 কিলোমিটাৰ কাৰণ টোটাল 300 আছিল 100 কিলোমিটাৰ গল ট্ৰেইনেৰে বাকি থাকে 200 কিলোমিটাৰ যাব বাছেৰে তো বাছৰ দূৰত্ব 200 কিলোমিটাৰ আৰু বাছৰ দ্ৰুতি কিমান আছিল y আছিল এটো কি হৈ গল বাছৰ সময় এটো হল বাছৰ সময় এটো ট্ৰেইনৰ সময় মিলাই কি আগতকৈ 10 মিনিট বেছি লাগে আগতে কিমান আছিল আগতে 4 ঘণ্টা আছিল প্লাস 10 মিনিট এতিয়া 4 ঘণ্টা এটো ঘণ্টাত আছে আৰু এটো তো মিনিটত কি কৰিব লাগিব মিনিটক ঘণ্টালৈ নিব লাগিব মিনিটক যদি ঘণ্টালৈ নিও তেতিয়ালে কি আহিব সোৱা 60 মিনিট মানে 60 মিনিট 1 ঘণ্টা হ'ব তো 1 মিনিট কিমান হ'ব 1 মিনিট হৈ যাব 1/60 ঠিক আছে তো 10 মিনিট কিমান হ'ব 10 মিনিট হৈ যাব 1/60 into 10 এটো ইয়াত 6 বাৰ যায় এটো আহিব 1/6 মানে 10 মিনিট মানে কিমান ঘণ্টাত নিলে কিমান আহিব ঘণ্টা আহিব 1/6 ঠিক আছে 10 মিনিট মানে 1/6 ঘণ্টা তো ইয়াত আহি যাব 1/6 4 ঘণ্টা আৰু 1/6 এটো ঘণ্টাতে আহিব ঠিক আছে এটো আহিব ইকুৱেচন মই বি বুলি দিব পাৰো ঠিক আছে মই এটো কখনি কৰি দিও সলভ কৰি দিও তো এটো 100/x হৈ গল প্লাস 200/y ইকুৱেল ইয়াত তলত যদি 6 লৈ লও 6 ললে কি হ'ব এটো হৈ যাব কিমান ইয়াত তলত 1 আছে তো 6 টো ওপৰত যাব 6 4 গুণ 24 আৰু ইয়াত কিমান আছে 1 আছে তো ওপৰত হৈ গল 25 তো ইকুৱেচন মই এক বি বুলি ধৰিলো ঠিক আছে এটো হল ইকুৱেচন এ এটো হল ইকুৱেচন ভি এতিয়া আমি কি কৰিম এই ইকুৱেচন খিনিক সোৱা ইয়াত 60 ৰ লগত 1/x ইনটু হৈ আছে কাৰণ ইয়াক আগতে আমি সমাধা কৰিছো এনেকুৱা সমীকৰণ 60/x প্লাস 240/y ইকুৱেল 4 ইয়াক এনেকে লিখিব পাৰো 60 into 1/x plus 240 into 1/y equal 4 বুলি আমি লিখিব পাৰো ঠিক তেনেকে এটুক লিখিব পাৰিম 100 into 1/x plus 200 into 1/y equal 25/6 এনেকে আমি লিখিব পাৰো তো ইয়াত আমি ধৰো 1/x equal u আৰু 1/y equal v তেন্তে ওপৰৰ সমীকৰণ জোৰ কি হ'ব প্ৰথমটো হৈ যাব 60u প্লাস এটো হ'ব 240v equal আহিব 4 ইকুৱেচন 1 এটো হৈ যাব ইকুৱেচন 1 আৰু ইকুৱেচন 2 কি হৈ যাব এটো হৈ যাব 100u plus 200v equal 25/6 আছে কিন্তু
কি আছে 25/6 আছে হেতু কাৰণে কি কৰিম এইটো স্টেপত এইটো ৰাখি দিও নেক্সট আমি 6 দি ইনটু কৰিম বা এইটো ৰাখিলে হ'ব অবেদা নাই এইটো আমি ইকুৱেশ্যন 2 দি দিলো ঠিক আছে এতিয়া চোৱা এইটো হৈছে 60 আৰু এইটো হৈছে কিমান 100 তো আমি যদি অপনয়ন কৰো সহগ বিলাক সেম বনাব লাগিব ইয়াত 60 আছে আৰু ইয়াত 100 আছে তো সহজতে আমি মিলাব পাৰিম কত 300 আমি সহজতে 300 মিলাব পাৰিম গতে 300 মিলাবলৈ হলে আমি কি কৰিব লাগিব ইকুৱেশ্যন 1ক এটো যদি ইকুৱেশ্যন 1 আছে এই ইকুৱেশ্যন 1ক ইনটু কৰিব লাগিব 5 এৰে যদি আমি 5 এৰে ইনটু কৰিব পাৰো তেতিয়া হলে 300 হৈ যাব আৰু ইয়াক ইনটু কৰিব লাগিব 3 এৰে মাত্ৰ কথা এনেকুৱা নহয় যে 60 আছে 60 দি ইনটু কৰিব লাগিব 100 আছে 100 দি ইনটু কৰিব লাগিব হেতু নহয় কথাটো হৈছে যে দুইটাৰ সহগ বিলাক একে বনাব লাগিব সহগ বিলাক একে বনালে আমি প্লাস বা মাইনাস কৰি ক্যান্সেল কৰিব পাৰিম ঠিক আছে তো আমি কি কৰো ইকুৱেশ্যন 1ক ইনটু কৰিম ইকুৱেশ্যন 1ক 5 দি ইনটু কৰিম 5 দি ইনটু কৰিলে কি হ'ব এটো হৈ যাব 300 ইউ ইয়াত 5 দি পূৰণ কৰিলে কিমান হৈ যাব 5 পূৰণ 24 120 লগতে এটা শূন্য আছে v ইকুৱেল ইয়াত 5 দি পূৰণ কৰিলে 5 4 গুণ 20 হৈ যাব না তো এটো হৈ গল ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 2 ৰ পৰা যেটো পাম ইকুৱেশ্যন 2 কি হেডি ইনটু কৰিম 3 দি কিয় 3 দি ইনটু কৰিম কাৰণ হৈছে ইয়াত 300 আছে 100 আছে 300 বনাব লাগে তো 3 দি ইনটু কৰিলে কি হ'ব এটো 300 ইউ হৈ যাব 3 দি এটো ইনটু হ'ব এটো হৈ যাব 600 ভি 3 দি এটো তো যদি ইনটু হয় ইয়াত যদি মই 3 দি ইনটু কৰো তেতিয়ালে কি হৈ যাব এই 3 6 যাব দুই বাৰ মানে তেতিয়ালে ওপৰত থাকিব 25 তলত থাকিব 2 তো এটো ইকুৱেশ্যন কি হৈ গল 4 হৈ গল এতিয়া চোৱা এই ইয়ৰ সহগ বিলাক সেম আছে ইয়ৰ সহগ বিলাক সেম আছে এটো কাৰণে কি কৰিব পাৰিম এটাৰ পৰা আনটো বিয়োগ কৰি ক্যান্সেল কৰিব পাৰিম তো মই ইকুৱেশ্যন 3 মাইনাস ইকুৱেশ্যন 4 দি সিম্পলি ইকুৱেশ্যন 3 পৰা ইকুৱেশ্যন 4 বিয়োগ কৰিলে কি হ'ব 300 ইউ প্লাস 1200 ভি তাৰ পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম 300 ইউ প্লাস 600 ভি ইকুৱেল ৰাইট হ্যান্ড সাইডত কি হ'ব ৰাইট হ্যান্ড সাইডটো বিয়োগ হ'ব ৰাইট হ্যান্ড সাইডত 3 আছিলে 20 তাৰ পৰা বিয়োগ হ'ব কিমান বিয়োগ হ'ব 25/2 ঠিক আছে এতিয়া সো দি সিম্পলি ইয়াত হৈ গল 300 ইউ প্লাস 1200 ভি মাইনাস মাইনাস 2 ইয়াত গলে মাইনাসত হৈ যাব 300 ইউ মাইনাস 2 তাত গলে মাইনাসত হৈ যাব 600 ভি ইয়াত দুই এটা আমি কি কৰিব পাৰো এলসিএম লব পাৰো লসাগু লব পাৰো তেতিয়ালে কি হ'ব এই 1 2 ত দুইবাৰ 2 পালো 2 পূৰণ 20 হৈ যাব 40 বা এনেকে কৰিব পাৰা বলে তলত 1 আছে তেতিয়ালে এলসিএম যেটো ডাইৰেক্ট ওপৰত আহি যাব তো ওপৰত আহিলে 20 আছে 20 দুগুণ 40 মাইনাসত হৈ যাব কিমান 25 তো 40 মাইনাস কিমান হৈ গল 25 হৈ গল ইয়াত চোৱা মাইনাসত 300 ইউ আছে ইয়াত প্লাসত 300 ইউ আছে এটা ক্যান্সেল আৰু 1200 বি আছে 600 বি 1200 বিৰ পৰা 600 বি গলে আৰু 600 বি থাকে ইকুৱেল হোফালে চোৱা এই 40 ৰ পৰা 25 গলে কিমান হয় 15 থাকে নিশ্চয় 15 আৰু তলত কিমান 2 হয়নে তো এতিয়া আমি ভি উলিয়াম ভি চাও কিমান আহে ভি ইকুৱেল হ'ব হোপালে 15/2 আছিল নহয় 600 পূৰণ 600 হয় এতিয়া 15 দি কাটিম 15 এই 60 15 15 যায় একবাৰ না 15 60 কিমান বাৰ যায় 4 বাৰ শূন্য যাব শূন্য বাৰ তো ভি ইকুৱেল হৈ যাব ওপৰত 1 তলত হ'ব 2 * 40 2 * 40 মানে কিমান হৈ যাব 80 তো ভিৰ মান পালো 1/80 এতিয়া ভিৰ মানটো কি কৰিম এটাত বহাই দিম এতিয়া কোড বহালে ক্যান্সেল হ'ব সোয়া ইকুৱেশ্যন 1ত বহালে ক্যান্সেল হ'ব কাৰণ এটো সোয়া এটো আটৰ গুণিতক হয় এটো আটৰ গুণিতক এটো আটৰ গুণিতক তেতিয়ালে ক্যান্সেল হ'ব ঠিক আছে আমি একত বহাই দিও ভিৰ মান 1 নং সমীকৰণত বহুৱাই পাও ভিৰ মান 1 নং সমীকৰণত বহুৱাই পায় 1 নং সমীকৰণটো কি পাইছিলো 60u + 24
0v equal আছে 4 তো this imply ইয়াত 60u plus 240 into v v মানে কি 1/80 equal 4 এতিয়া 00 কাটি দিব পাৰো 00 কাটি দিলে ইয়াত কি থাকিব 24 থাকিব ইয়াত 8 থাকিব তো এটা 80 240 ত কিমান বাৰ যাব 3 বাৰ যাব আৰু সহজে বুজিবলে আৰু মই কৈছো 00 কাটি দিবলে যে 00 ইয়াত মনে মনে উঠাই দিয়া তেতিয়া ইয়াত 8 থাকিব ইয়াত 24 থাকিব 8 24 ত কিমান বাৰ যাব 3 বাৰ যাব তো এটো হৈ গল 60u plus 3 equal হৈ গল 4 তো this implies 60u equal 4 plus 3 আছে নহয় খোফালে গলে -3 হৈ যাব so 60u equal হৈ যাব 1 u equal হৈ যাব 1/60 সলভ তো অকন দিগল হৈ আছে যদিও তোমালোকে প্ৰথমে প্ৰ্যাকটিস কৰোতে এনেকৈ শিকিবা শিকাৰ পিছত নেক্সট এক্সামত কৰোতে শৰ্টকাট কৰি দিবা তেতিয়া হলে কিছুমান মই স্টেপ অকন বঢ়াই লিখিছো যাতে বুজি পোৱা হেতু কাৰণে সেই স্টেপখিনি পিছত নিলিখিলেও হ'ব তো আমি কি কৰিলো v ৰ মান পালো 1/80 আৰু e ৰ মান পালো 1/60 এতিয়া আমি uv টো উলিয়ালে নহব আমি কি আমি ধৰিছিলো কি ট্ৰেইনৰ দ্ৰুতি x কিলোমিটাৰ ধৰিছিলো আৰু বাছৰ দ্ৰুতি y কিলোমিটাৰ তো আমাৰ কি লাগিব x আৰু y লাগিব তো আমি এতিয়া যে ইয়াত ধৰিছিলো 1/x = u 1/y = v হেতু ব্যৱহাৰ কৰিম এতিয়া 1/x = u বুলি ধৰিছিলো আৰু কি লৈছিলো 1/y = v বুলি লৈছিলো ঠিক আছে 1/x = u ৰ মান কিমান আহিছে ৰ মান আহিছে 1/60 তো এটো আহি গল 1/60 তো this imply এটো x equal হৈ যাব ব্ৰজকৰণ কৰিলে 60 আৰু ইয়াত আছে 1/y = v v মানে কিমান v মানে 1/80 ঠিক আছে ইয়াক যদি ই কৰি দিও ব্ৰজকৰণ কৰি দিও y equal হৈ যাব 80 তেতিয়াহলে x কি লৈছিল ট্ৰেইনৰ দ্ৰুতি তো ট্ৰেইনৰ দ্ৰুতি কিমান হৈ গল 60 km/h আৰু বাছৰ দ্ৰুতি কিমান আহিছে হেতু আহিছে 80 km/h গতিকে ট্ৰেইনৰ দ্ৰুতি আছিল x equal কিমান 60 km/h আৰু বাছৰ দ্ৰুতি আছিল y equal 80 km/h ট্ৰেইনৰ দ্ৰুতি 60 km/h আৰু বাছৰ দ্ৰুতি কিমান 80 km/h অংকটো অকন মনোযোগ দিয়া আকৌ অকন বুজাই দিছো ট্ৰেইনৰ দ্ৰুতি x লৈছিলো বাছৰ দ্ৰুতি লৈছিলো y আমি জানো দ্ৰুতি ইকুৱেল কি দূৰত্ব বাই সময় তো সময় ইকুৱেল কি হৈ যাব দূৰত্ব বাই দ্ৰুতি হৈ যাব এতিয়া এটো কৈছে যে ইয়াত কৈছে 60 কিলোমিটাৰ ট্ৰেইনেৰে বাকিখিনি বাছেৰে টোটাল আছিল 300 কিলোমিটাৰ তো 60 কিলোমিটাৰ যদি ট্ৰেইন দি যায় বাকিখিনি বাছেদি মানে 240 কিলোমিটাৰ বাছেদি আৰু এই দুটাৰ সময় মিলাই 4 ঘণ্টা এটো সময় আহিছে কেনেকৈ আহিছে ওপৰত দূৰত্ব তলত দ্ৰুতি পাতিলে সময় আহি যায় তো এটো বাছৰে এটো ট্ৰেইনৰ অতিক্ৰম কৰা দূৰত্ব ট্ৰেইনৰ দ্ৰুতি তো এটো আহি গল ট্ৰেইনৰ সময় এটো বাছৰে অতিক্ৰম কৰা দূৰত্ব বাছৰ দ্ৰুতি এটো আহি গল বাছৰ সময় ট্ৰেইনৰ সময় আৰু বাছৰ সময় মিলাই 4 ঘণ্টা তাৰ পিছত কৈছিলে যে যদি 100 কিলোমিটাৰ ট্ৰেইনেদি বাকিখিনি বাছেদি তো 100 কিলোমিটাৰ ট্ৰেইনেদি বাকিখিনি বাছেদি বাকি কিমান থাকে 200 থাকে তো এটো কি কৈছে যে তেতিয়ালে আগতকে কিমান সময় বেছি লাগে 10 মিনিট বেছি লাগে আগতকে কিমান বেছি লাগে 10 মিনিট বেছি লাগে তো তাৰ কাৰণে কি আগতে 4 ঘণ্টা আছিল এতিয়া 10 মিনিট মানে কি 1/6 ঘণ্টা হৈ যাব তো এটো ইয়াতে কি কৰিছো বাস এটো হৈছে ট্ৰেইনৰ সময় এটো হৈছে বাছৰ সময় ট্ৰেইনৰ সময় মানে ট্ৰেইনৰ দূৰত্ব ট্ৰেইনৰ দ্ৰুতি বাছৰ সময় বাছৰ অতিক্ৰম কৰা দূৰত্ব বাছৰ দ্ৰুতি তো ট্ৰেইনৰ সময় প্লাস বাছৰ সময় মিলাই কিমান 4 ঘণ্টা আগতে আছিল এতিয়া
10 মিনিট বেছি 10 মিনিট মানে কি 10 মিনিট মানে হৈছে 1/6 আৱাৰ ঠিক আছে 10 minutes and 1/6 hour কাৰণ তুমি 1 ঘন্টাক যদি 6টা ভাগ কৰা 10 মিনিটকে তেতিয়ালে 60 হৈ যাব না 60 মিনিট মানে 1 ঘন্টা 1 ঘন্টাক 10 মিনিটকে 6টা ভাগ কৰিব পাৰা তো 10 মিনিট মানে কি এই 6টা ভাগৰ 1 ভাগ 1 ঘন্টাৰ 6 ভাগৰ 1 ভাগ তেতিয়া হলে এটো হৈ গল ইয়াতে মই এলসিএম লৈছো এলসিএম লতে কি হৈছে 6 আহিছে আৰু ইয়াত 1 আছে নহয় এটো মানে 6 টো ওপৰত গল 6 4 গুণ 24 আৰু প্লাস আছে প্লাস 6 6 একবাৰ 1 পুৰণ 1 মানে 24 ইয়াত হল 24 প্লাস 1 25 তাৰ পিছত 1/x = u ললো 1/y = v ললো জেনাৰেল ইকুৱেচন আহিল পিছত আমি কি কৰিছো হহকখিনি একে বনাবলৈ এটো কৰিছো ইয়াত 60 আছিল ইয়াত 100 আছিল না হেতু কাৰণে 300 বনাবলৈ মই কি কৰিলো ইয়াতে দুটা অতি সহজে 300 বনাব পাৰো তো ইয়াত কি কৰিলো 5 দি পূৰণ কৰিলো 5 দি ইয়াত পূৰণ কৰিলে নহব গোটেইখিনিতে পূৰণ কৰিব লাগিব আৰু ইয়াত 100 আছে নহয় এই 100ৰ কাৰণে 300 বনাবলৈ 3 পূৰণ কৰিম এই গোটেই ইকুৱেচনটোকে মই 3 দি পূৰণ কৰিলো তো দুটা ইকুৱেচন হল নতুন এটো এটা 3 এটা 4 এতিয়া 3 ৰ পৰা 4 মাইনাস কৰিছো 3 ৰ পৰা 4 মাইনাস করতে কি হৈছে 30 u 30 300 u 300 u ক্যান্সেল গল ইয়াত 1200 v ইয়াত 600 v মাইনাস তো 1200 v ৰ পৰা 600 v গলে 600 v ইকুয়াল 15/2 হৈছে তো v ইকুয়াল হৈ গল 1/80 হে v ৰ মানটো মই কি কৰিছো v ৰ মানটো মই একত বহাই দিলো একত আছিল সমীকৰণটো 60u + 240v = 4 তোমালোকে দুইত বহালে অকন অসুবিধা হৈ যাব একতে বহাবা কাৰণ একত কি হৈ আছে এই 1/82 এই 80 যেটো আছে হৰ এই 82 কি হয় 8ৰ গুণিতক হয় আৰু 240 হেতু 80 ৰ গুণিতক হয় মানে 240 কি আহিলে কাটিব পাৰি হেতু কাৰণে মই এই একত বহাইছো তো একত বহালে বি ঠাইত 1/80 পাতিলো এই 80 240ত কেইবাৰ যায় 3 বাৰ সহজতে বুজিবলৈ 00 মনে মনে উঠাই দিয়া 8 24ত 3 বাৰ equal 4 হল 60u plus 3 equal 4 তো 60u equal 4 আছে 4 plus 3 বলে minus 3 তো 60u equal হৈ গল 4 minus 3 মানে 1 তো u equal কি হৈ গল 1/60 এতিয়া u আৰু v হলে তো নহব আমি x আৰু y হে ধৰিছিলো তো 1/x equal u ৰ ঠাইত 1/60 তো ব্ৰজ পূৰণ কৰিলে x equal 60 1/y equal v v ঠাইত কিমান 1/80 তো ব্ৰজ পূৰণ কৰিলে y equal 80 গতে কি হ'ব ট্ৰেইনৰ দ্ৰুতি আছিল কিমান আছিল ট্ৰেইনৰ দ্ৰুতি আছিল 60 km/h আৰু বাছৰ দ্ৰুতি অকন বেছি আছিল y equal 80 km/h ঠিক আছে তোমালোকে অংক কেইটা প্ৰেক্টিস কৰিবা তেতিয়া হলে বহু দিনলৈকে মনত থাকিব আৰু অংক এটা ঠিককে বুজি পালে আৰু ইমান সহজতে পাহৰিব নোৱাৰা নিজে ইচ্ছা কৰি পাহৰিব নোৱাৰা অংক এটা প্ৰেক্টিস কৰিব লাগে ঠিককে ভিতৰৰ পৰা কনসেপ্টটো লৈ বুজি পাব লাগে তেতিয়ালে তোমাৰ অংকটো বহুত দিনলৈকে লাষ্টিং কৰিব ঠিক আছে তো ভিডিওটো কমপ্লিট চোৱাৰ কাৰণে ধন্যবাদ এইখন ভিডিও ইমানখিনিলৈকে থাকিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে যদি এটো ভিডিও ভাল লাগে তো লাইক কৰিবা শেয়াৰ কৰিবা ঠিক আছে এই ভিডিওটো মই ইমানখিনিলৈকে ৰাখিছো নেক্সট ভিডিওত আমি দেখা কৰিম আজিলৈ ইমানেই বাই